হেল্ল' বন্ধুসকল আৰু ভাইটি ভণ্টিসকল, আজি এই ভিডিঅ'টোত নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ অৰ্থাৎ নেৰিটছৰ 2018 বৰ্ষত যিটো কুৱেশ্যন পেপাৰ আছিল সেই কুৱেশ্যন পেপাৰখন আমি আজি আলোচনা কৰিম। তো বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পেপাৰখন তৃতীয় শ্ৰেণীৰ বাবে আৰু আপোনালোকে কুৱেশ্যন পেপাৰটোৰ কোৱালিটি অলপ ভাল নহয়, তো আপোনালোকে অলপ কোৱালিটিটো অলপ বঢ়াই ল'ব, ঠিক আছে। তো চাব পাৰে আপোনালোকে শব্দৰ প্ৰত্যেকটো আখৰ বেলেগ বেলেগকৈ দেখুওৱা নামেই হ'ল, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ ক বৰ্ণমালা, ঠিক আছে। শব্দৰ প্ৰত্যেকটো আখৰ বেলেগ বেলেগকৈ দেখুওৱা নামেই হ'ল বৰ্ণমালা। নেক্সট কুৱেশ্যন দি আছে সুদক্ষ শব্দৰ অৰ্থ কি? সুদক্ষ শব্দৰ অৰ্থটো হ'ল অপশ্যন ঘ পাৰ্গত, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। চাওক নেক্সট কুৱেশ্যনটো দি আছে পানী মিঠৈ শব্দৰ অৰ্থ অসম্ভৱ বা মিছা কথা, গতিকে মসৃণ শব্দৰ অৰ্থ কি হ'ব? মসৃণ শব্দৰ অৰ্থ হ'ব অপশ্যন খ নিমজ, ঠিক আছে। নিমজ ইয়াৰ কাৰেক্ট এনচাৰ। তো নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো দি আছে 4 নম্বৰটো দি আছে যে মাকে তাক গালি দিছে, বাক্যটো শুদ্ধ অৰ্থত কি হ'ব? মাকে তাক গালি দিছে, এইটো হ'ব মাকে তাক গালি পাৰিছে, ঠিক আছে। নেক্সট কুৱেশ্যনটো দি আছে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক কি পদ বোলে? বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্বনাম পদ বোলে, ঠিক আছে। অপশ্যন ঘ ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিছে সাহসী শব্দৰ বিপৰীতাৰ্থক শব্দ ভীৰু, গতিকে অসহনীয় বিপৰীত শব্দ কি হ'ব? অসহনীয়ৰ বিপৰীতাৰ্থক শব্দ হ'ব সহ্য, ঠিক আছে। এইটো কাৰেক্ট এনচাৰ, অপশ্যন ক টু ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিছে তলত বিন্যাস কৰি দেখুওৱা শব্দবোৰ লিখা। ইয়াত দিছে প যোগ অ যোগ ৰ যোগ ই যোগ ক যোগ ৰ যোগ আহ, ঠিক আছে। তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন গ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দি আছে যিজনে লিখা পঢ়া নাজানে তাক নিৰক্ষৰ বোলে, তেনেহ'লে ভকত আতুৰ যি তেওঁক কি বোলে? ভকত যি আতুৰ তেওঁক ভকাতুৰ বোলে, ঠিক আছে। অপশ্যন খ টু ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনলৈ যাওঁ। আকাংক্ষাৰ সমাৰ্থক শব্দ হাবিয়াস, কিন্তু উল্লাসৰ সমাৰ্থক শব্দ কি হ'ব? আকাংক্ষাৰ সমাৰ্থক শব্দ যদি হাবিয়াস হয়, উল্লাসৰ সমাৰ্থক শব্দ হ'ব, ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ক আনন্দ, ঠিক আছে। নেক্সট কুৱেশ্যন খৰখেদা কৰা মানে হ'ল ততাতৈয়া কৰা, তেনেহ'লে আখ্যান মানে কি হ'ব? আখ্যান মানে হ'ব কাহিনী, ঠিক আছে। নেক্সট কুৱেশ্যন এইটো ছেকশ্যন হৈছে খ ছেকশ্যন। ইয়াত পৰিৱেশ অধ্যয়ন 10টা প্ৰশ্ন আছে, প্ৰতিটোকে 2 নম্বৰকৈ থাকিব। প্ৰশ্নটো দি আছে যে পানীদিহিং পক্ষী অভয়াৰণ্যখন অসমৰ কোন জিলাত অৱস্থিত, ঠিক আছে। পানীদিহিং যিখন অভয়াৰণ্য আছে সেইখন শিৱসাগৰত অৱস্থিত, অপশ্যন গ ইয়াৰ কাৰেক্ট এনচাৰ। তাৰপিছত দি আছে তিৱাসকলৰ বাঁহ পূজাক জংখং বুলি কোৱা হয়, তেন্তে কোচ ৰাজবংশীসকলে বাঁহ পূজাক কি বুলি কয়? কোচ ৰাজবংশীসকলে বাঁহ পূজাক বাছ পূজা বুলি কয়, ঠিক আছে। কোনো বস্তুৰ দিশ, পুতল, ওজন, শীতল, তাপ আদি জুখি চাবৰ কাৰণে ব্যৱহাৰ কৰা নিৰ্দিষ্ট একক যুক্ত সঁজুলিক আমি কি কওঁ? আমি ইয়াক কওঁ স্কেল বুলি, ঠিক আছে। অপশ্যন গ টু ইয়াৰ কাৰেক্ট এনচাৰ। তাৰপিছত দিছে কুৱেশ্যনটো অসমৰ চাহ জনজাতি লোকৰ প্ৰধান উৎসৱ কি? অসমৰ চাহ জনজাতিৰ প্ৰধান উৎসৱটো হ'ল অপশ্যন ক কৰম পূজা, ঠিক আছে। কৰম পূজা ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দি আছে ৰাভাসকলৰ বসন্তকালীন উৎসৱ কি? ৰাভাসকলৰ বসন্তকালীন উৎসৱ ইয়াৰে এটাও নহয়, যিটো বাইশ আছে এইটো ৰাভাসকলৰে, কিন্তু এইটো গ্ৰীষ্মকালত উদযাপন কৰা হয়, ঠিক আছে। নেক্সট কুৱেশ্যন বড়োসকলৰ জাতীয় উৎসৱ খেৰাই, তেনেহ'লে কাৰ্বিসকলৰ লোক উৎসৱ কি? কাৰ্বিসকলৰ লোক উৎসৱ হ'ল চমাংকন, ঠিক আছে। অপশ্যন ক ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিছে তগৰ, গোলাপ, তগৰ, জবা, ডালিম আদি বড়ো চাপৰ আৰু জোপোহা। এই চাপৰ আৰু জোপোহা গছবোৰেই হৈছে উদ্ভিদ। এইটো কি উদ্ভিদ আপোনালোকে ক'ব লাগে? এইটো হৈছে গুল্মজাতীয় উদ্ভিদ, ঠিক আছে, গুল্ম উদ্ভিদ। নেক্সট কুৱেশ্যন দিছে বহু দূৰলৈ উৰি যাব পৰা চৰাই হৈছে বালিমাহী, উৰিব নোৱাৰা চৰাই হ'ল উৰিব নোৱাৰা চৰাই দিব ক'ব লৈছে কাউৰীয়ে উৰিব পাৰে, পাৰ উৰিব পাৰে, কাউৰী দি আছে উৰিব পাৰে, মাছৰোকা উৰিব পাৰে। ইয়াতে কুৱেশ্যনটো ভুল হৈ আছে, গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পেংগুইন, উট চৰাই আদিয়ে কি কৰিব? উৰিব নোৱাৰে, ঠিক আছে। কিৱি চৰাই আদিয়ে উৰিব নোৱাৰে। নেক্সট কুৱেশ্যন জৱাহৰলাল নেহৰুৰ জন্মদিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়, তেনেহ'লে 2 ডিচেম্বৰ তাৰিখটোত কি দিৱস হিচাপে পালন কৰা হয়? তো আপোনালোকে ক'ব লাগে 2 ডিচেম্বৰ তাৰিখটোত অসম দিৱস হিচাপে পালন কৰা হয়, ঠিক আছে। নেক্সট কুৱেশ্যন চিঠি পত্ৰ বিলোৱা মানুহজনক ডাকোৱাল বোলে, তেন্তে ডাকঘৰৰ সকলোবোৰ কাম চোৱা চিতা কৰা মানুহজনক কি বোলে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন গ
ডাক সচিব তেখেতক ডাক সচিব বোলে ঠিক আছে নেক্সট কুৱেশ্যন নেক্সট ছেকশ্যনটো হৈছে গণিত ছেকশ্যন 10টা কুৱেশ্যন আছে 2 নম্বৰ কৈ থাকিব 20 নম্বৰ অংকৰে লিখা ঠিক আছে ইয়াতে দি আছে অংকৰে লিখা 4,07,499 ইয়াৰে আপোনালোকে অপশ্যন নম্বৰ চাব পাইছে এই অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ক এইখন 4,07,499 ঠিক আছে এইখিনি দি আছে নেক্সট কুৱেশ্যনটো দি আছে কোনো এটা সংখ্যাক যিবিলাক সংখ্যাৰে পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰক সংখ্যাক মূল সংখ্যাটোৰ কি বোলে সেইবোৰক মূল সংখ্যাটোৰ উৎপাদক বোলে অপশ্যন ক ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো দি আছে 10 ডেচিমিটাৰত 1 মিটাৰ ঠিক আছে 10 ডেচিমিটাৰত 1 মিটাৰ তেনেহ'লে 10 মিটাৰত কিমান ডেকামিটাৰ আপোনালোকে ক'ব লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন খটো ইয়াৰ কাৰেক্ট আনসাৰ 1 ডেকামিটাৰ ঠিক আছে 1 ডেকামিটাৰ 10 মিটাৰত 1 ডেকামিটাৰ হয় ঠিক আছে নেক্সট কুৱেশ্যন দিছে দুটা সংখ্যাৰ যোগফল 442 হ'লে এটা 21 হ'লে আনটো সংখ্যা কিমান এই কুৱেশ্যনটো ভুলকৈ দিয়া আছে চাওক দুটা সংখ্যাৰ যোগফল যদি 442 হয় সাপোজ ইয়াত এটা সংখ্যা আছে যোগ ইয়াত এটা সংখ্যা আছে সমান সমান কিমান হ'ব 442 আমাক এটা সংখ্যা দিয়া আছে কিমান 21 তে 21 লগত কি যোগ কৰিলে ইমান হ'ব ইয়াৰে চাওক অপশ্যনবোৰ দিয়া আছে 230 220 210 240 ইয়াৰ হ'ব জানো যিকোনো এটা 230 যোগ দিলে কিমান হ'ব এইখিনি নহয় গতিকে ইয়াৰ ভিতৰত যিকেইটা অপশ্যন দিছে সেইকেইটা গোটেইকেইটা অশুদ্ধ নেক্সট কুৱেশ্যন 72 এই কুৱেশ্যনটো চাই আছোঁ 72 প্লাছ 15 মাইনাছ 10 ইনটু 0 ঠিক আছে চাব আপোনাৰ এই অংকটো যদি মই কৰোঁ তেনেহ'লে 10ৰ লগত 0টো পূৰণ হ'লে 0 হ'ব মাইনাছ 15 থাকিল যোগ 72 হ'ল ইফালে ঠিক আছে তো আপোনালোকে চাব পাৰিছে চাওক এই 72ৰ লগত 15 যোগ কৰিলে কিমান হ'ব 7 আৰু 8 হ'ব 87 হ'ব ইয়াতে 87 এনসাৰ আছে জানো 87 এনসাৰ নাই গতিকে ইয়াৰ অপশ্যনবোৰ ভুলকৈ দিয়া আছে নেক্সট কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনটো হ'ল 100 কিলোগ্ৰামত 1 কুইণ্টল হ'লে 100 কুইণ্টলত কিমান টন হ'ব ইয়াৰে কাৰেক্ট আনসাৰটো হ'ল অপশ্যন খ 100 কুইণ্টলত 10 টন হ'ব ঠিক আছে নেক্সট কুৱেশ্যন অমল দৰ্জীয়ে এটা চলত 5টা বুটাম লগালে 65টা বুটাম কেইটা চলত লগাব পাৰিব চাওক এটা চলত যদি 5টাকৈ বুটাম লগায় তেনেহ'লে 65টা চলত কিমানটা বুটাম লগাব ইয়াক কৰিবলৈ হ'লে আমি 65 কি কৰিব লাগিব 5 দি হৰণ কৰিব লাগিব 5 দি আমি যদি 65 হৰণ কৰোঁ একবাৰ দিম 5 1 থাকিল 5 থাকিল 5 3 গুণ 15 ঠিক আছে গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কিমান 13 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল 13 অপশ্যন গ ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো আপোনালোকে চাব এটা হৰণ অংকৰ ভাজ্য দিয়া আছে ইমান চাওক এটা হৰণ অংক এনেকুৱা পাতিব লাগে আৰু ভাজ্যটো এইটো ভাজ্য হয় 158 দিয়া আছে ভাজ্য আৰু ভাজক দি আছে 22 ঠিক আছে ভাজক যিটোৰে ভাগ কৰিব লাগে সেইটো ভাজক 22 আৰু ভাগেক 8 ভাগেক যদি আমি ইয়াতে 8 ওলায় যদি 8 ওলায় ভাগেক তেনেহ'লে চাওক আপোনালোকক কি ওলাব দিছে ইয়াতে একো নিৰ্দিষ্টকৈ দিয়াই নাই যে কি ওলাব লাগে আমাক ঠিক আছে ভাগেক 8 হ'লে কিমান হ'ব এইটো দি আছে এনেকৈ দি আছে গতিকে ইয়াৰ কুৱেশ্যনটো ভালকৈ সোধাই হোৱা নাই ঠিক আছে কুৱেশ্যনটোত বহুত ভুল আছে গতিকে ইয়াৰ কাৰেক্ট আনসাৰ যদি আমি ইয়াৰ অপশ্যনটোত যদি আমি ভাগফলো ওলাব কুৱেশ্যনটোত যদি ভাগফলো ওলাব দেয় তেনেহ'লেও ইয়াত যিখিনি কাৰেক্ট আনসাৰ অপশ্যন আছে সেইখিনি অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰটো নোলাবই ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ চাওক চুপি কলডিলৰ আগ শংকু আকৃতিৰ তেনেহ'লে জুই বা জোতাৰ বাকচ আদি কি আকৃতিৰ হ'ব এইবাৰ হ'ব খ অপশ্যন খ ইয়াৰ কাৰেক্ট আনসাৰ চৌপল আকৃতি ঠিক আছে চৌপল মানে আয়তীয় ঘনক ঠিক আছে নেক্সট কুৱেশ্যন এককৰ ঘৰত যদি 2 4 6 8 থাকে তেনেহ'লে সংখ্যাটো কি হ'ব সংখ্যাটো হ'ব যুগ্ম সংখ্যা ঠিক আছে নেক্সট ছেকশ্যনটো হৈছে সাধাৰণ জ্ঞানৰ ছেকশ্যন ইয়াতে 10টা প্ৰশ্ন আছে প্ৰতিটোৰে 2 নম্বৰকৈ থাকিব ঠিক আছে প্ৰশ্নটো দিয়া আছে যে শংকৰদেৱ মাধৱদেৱ বিৰচিত ভক্তিমূলক গীতবোৰে হৈছে বৰগীত তেন্তে জিকিৰৰ সম্ৰাট কোন জিকিৰৰ সম্ৰাট হৈছে ৰেকিবুদ্দিন আহমেদ অপশ্যন গ ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ অনন্তদেৱ শৰ্মা শিশু সাহিত্যিক হ'লে অসমীয়া নাট্য সাহিত্যৰ জনক কোন অসমীয়া নাট্য সাহিত্যৰ জনক হ'ল অপশ্যন ক ইয়াৰ কাৰেক্ট আনসাৰ শ্ৰীমন্ত শংকৰদেৱ ঠিক আছে শংকৰদেৱৰ আন এটা নাম কি আপোনালোকে চাব শংকৰদেৱৰ আন এটা নাম যিখিনি আপোনালোকে অপশ্যন চাব পাইছে ইয়াতে এটাও নাই শংকৰদেৱৰ আন যিটো সৰুকালৰ নাম হৈছে সেইটো হৈছে গংগাধৰ ঠিক আছে আৰু তেখেতক শংকৰদেৱক কলাগুৰু হিচাপে উপনাম দিয়া হৈছিল ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যন দি আছে বনফুলৰ ৰচক যতীন্দ্ৰনাথ দুৱৰা তেনেহ'লে বুঢ়ী আইৰ সাধু ৰচক কোন বুঢ়ী আইৰ সাধু ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যন
শিশু দিৱস 14 নৱেম্বৰত পালন কৰা হয় ৰাষ্ট্ৰীয় সংহতি দিৱস কিমান তাৰিখে পালন কৰা হয় আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন খ 13 মে ঠিক আছে 13 মে তাৰিখে বিশ্ব সংহতি দিৱস ৰাষ্ট্ৰীয় সংহতি দিৱস হিচাপে পালন কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন কোনজন অসমীয়া সাহিত্যকৰ জন্মদিনটো শিশুৰ দিন হিচাপে পালন কৰা হয় ঠিক আছে তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন খ এটাও নহয় ঠিক আছে শিশু দিৱস পালন কৰা হয় পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকী দিনটোত ঠিক আছে নেক্সট কুৱেশ্যন শোণিতকৰ নামেৰে পৰিচিত অসমীয়া কবিগৰাকী হ'ল কোন আছিল আপোনালোকে ক'ব পাৰিবনে শোণিতকৰ বুলি জনা যায় জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে অসমৰ ক'ত চিনামাটিৰ কাৰখানা আছে অপশ্যন ক চিলনীজান ঠিক আছে চিলনীজানত চিনামাটিৰ কাৰখানা আছে 9 নম্বৰ কুৱেশ্যনটোত দি আছে প্ৰাচীন কালত ভাৰতবৰ্ষৰ নাম কি আছিল ভাৰতবৰ্ষৰ নাম আছিল জম্বুদ্বীপ ঠিক আছে ডাক টিকটত স্থান পোৱা অসমৰ প্ৰথমজন ব্যক্তি কোন ইয়াৰ কাৰেক্ট এনসাৰ হ'ল অপশ্যন গ লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে নেক্সট কুৱেশ্যন নেক্সটটো দি আছে সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্ন 2 নম্বৰকৈ প্ৰতিটোতে অসমৰ জাতীয় প্ৰতীক কি অসমৰ জাতীয় প্ৰতীক হৈছে গড় ঠিক আছে যদি পৰশুৰাম কুণ্ড শদিয়াত আছে তেনেহ'লে পোৱামক্কা ক'ত আছে পোৱামক্কা আছে হাজোত যদি অসমৰ প্ৰথম ছপাপুথি ধৰ্মপুস্তক তেনেহ'লে অসমৰ প্ৰথম শিশু আলোচনী কোনখন শিশু আলোচনী হ'ল ল'ৰা মিত্ৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেখেতৰ আগৰ মুখ্যমন্ত্ৰী কোন আছিল তেখেতৰ আগৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল অসমৰ মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত অসমৰ মহিলা বিশ্ববিদ্যালয় অৱস্থিত ইয়াৰ এটাও নহয় ঠিক আছে যোৰহাটত অৱস্থিত গতিকে ইয়াৰ এটাও নহয় যদি অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ তেনেহ'লে অসম কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি আছিল কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম আছিল মিকিৰ পাহাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো দিছে বগীবিল দলংখনে অসমৰ কোন দুখন জিলাক সংযোগ কৰিব ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন গ ধেমাজি আৰু ডিব্ৰুগড় ঠিক আছে ধেমাজি আৰু ডিব্ৰুগড়ক বগীবিল দলংখনে সংযোগ কৰিব নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া কথাছবি নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা অসম সংগীতৰ ৰচক কোন অসম সংগীতৰ ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন মৰুভূমিত পোৱা উদ্ভিদ হ'ল সাগৰফেনা আন এটা নাম হ'ল কি সাগৰফেনাৰ আন এটা নাম হৈছে কেকটাছ ঠিক আছে নেক্সট কুৱেশ্যন গৰিমা হাজৰিকা আছিল অসমৰ নৃত্যশিল্পী এজন ঢুলীয়া শিল্পীৰ নাম লিখা ইয়াৰ ঢুলীয়া শিল্পী কোনো নহয় এটাও নহয় ঠিক আছে নেক্সট ঢুলীয়া শিল্পী নেপাল দাসক অসমৰ ঢুলীয়া শিল্পী হিচাপে জনা যায় আৰু আন ঢুলীয়া শিল্পী হিচাপে আছে নেক্সট কুৱেশ্যন কাষত ছবি চিনাক্তকৰণ ঠিক আছে ছবি দিয়া আছে ইয়াতে ছবিবোৰক ক'ব লাগে আপোনালোকে কাষৰ চিত্ৰ দিয়া ব্যক্তিগৰাকীৰ নাম কি ইয়াৰ যিটো ছবি দিয়া আছে এই ব্যক্তিগৰাকীৰ নাম হ'ল অপশ্যন খ ইয়াৰ কাৰেক্ট এনসাৰ হেম বৰুৱা কাষৰ চিত্ৰ দিয়া গহনাবিধৰ কিহৰ ব্যৱহাৰ কৰা হয় এই যিটো গহনা দিয়া আছে এইটো বিহু নৃত্যত ব্যৱহাৰ কৰা হয় নেক্সট এইটো যিটো চিত্ৰ আছে আপোনালোকে ক'ব লাগে কোনটো চিত্ৰ এইটো চিত্ৰৰ নাম কি এই চিত্ৰটোৰ নাম হ'ল খল ঠিক আছে নেক্সট কুৱেশ্যন ছবিত দিয়া প্ৰাণীবিধৰ নাম কি হ'ব এই প্ৰাণীবিধৰ নাম কি এই প্ৰাণীবিধৰ নাম হ'ল শামুক ঠিক আছে নেক্সট কাষত ছবিত দিয়া নৃত্যবিধৰ নাম কি এই যে নৃত্যটো কৰি আছে এই নৃত্যটোৰ নাম কি ইয়াৰ নৃত্য হ'ল শংকৰী নৃত্য ঠিক আছে শংকৰী নৃত্য ইয়াৰ কাৰেক্ট এনসাৰ কাষত ছবিখনত দিয়া শস্যবিধৰ নাম কি এই শস্যবিধৰ নাম হৈছে মাকৈ ঠিক আছে কাষৰ চিত্ৰত দিয়া সঁজুলিবিধৰ দুবিধৰে কি নকৰে এই দুবিধৰে কি কৰে ইয়াৰে মাছ ধৰে ঠিক আছে নেক্সট কুৱেশ্যন কাষৰ ছবিত থকা চৰাইবিধৰ নাম কি এই যিটো চৰাই আপোনালোকে দেখা পাইছে এই চৰাইবিধৰ নাম হৈছে মৌপিয়া ঠিক আছে মৌপিয়া ইয়াৰ নাম কাষত ছবিত থকা বাঘটোক সাধাৰণতে আমি কি বুলি জানো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন গ ঢেকীয়াপতীয়া বাঘ ঠিক আছে নেক্সট কুৱেশ্যন ইয়াৰ লাষ্ট কুৱেশ্যন আজিৰ কাষত ছবিত থকা মহিলাগৰাকী কি কৰ্মত ব্যস্ত আছে এইটো এজনে আছে দাৱনী কৰ্মত ব্যস্ত আছে ঠিক আছে তো এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে